নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছো। আজি বিশেষ দুটামান কথা পাতিবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। তোমালোকে হয়তো থাম্বনেইল দেখিয়ে অলপ চলপ আইডিয়া কৰিব পাৰিছে কিহৰ বিষয়ে পাতিবলৈ গৈ আছো। প্ৰথমতে কম যেহেতু 5 ডিসেম্বৰ তাৰিখে যেহেতু আসাম পুলিচৰ কিছুমান ভেকেন্সিৰ বিজ্ঞাপন প্ৰকাশ কৰিলে তাৰ বিষয়ে প্ৰথমতে কৈ লম। তাৰ পিছত আমি মূল টপিকটোৰ ওপৰত দুটামান কথা তোমালোকক ক'বলৈ চেষ্টা কৰিম। প্ৰথম কথা হ'ল যেহেতু তোমালোকে গমেই পালা যে 5 তাৰিখে কিছুমান পদৰ বিজ্ঞাপন প্ৰকাশ কৰিলে। তোমালোকে ভাবি থকাৰ ধৰণে বা আমি ভাবি থকাৰ ধৰণে যিমানখিনি পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিব বুলি ভাবিছিলো বা তোমালোকে ভাবিছিলা সিমানখিনি পদৰ বিজ্ঞাপন প্ৰকাশ নকৰিলে। প্ৰায় 1700 মান পদৰ বিজ্ঞাপন প্ৰকাশ কৰিলে 5 ডিসেম্বৰ তাৰিখে। তাৰ ভিতৰত আছিল এবি আৰু ইউবি। প্ৰথম কোৱেশ্চনটো তোমালোকে সুধি আছিলা যে ইমান কম পোষ্টৰ বিজ্ঞাপন কিয় প্ৰকাশ কৰিলে বা ইমান কম পোষ্টত যথেষ্ট চ্যালেঞ্জিং হ'ব, ফিজিক্যাল বা ৰিটেন এইবিলাক যথেষ্ট চ্যালেঞ্জিং হ'ব। এই বিষয়ে বহুতে আমাক কমেন্ট বক্সত কমেন্ট কৰি থাকে বা হোৱাটছএপতো মেছেজ কৰে বা আমালে কলো কৰি থাকে। সেই কোৱেশ্চনটোৰ ওপৰত ফাৰ্ষ্ট এনসাৰ দিব বিচাৰিছো, কাৰণ তোমালোকে এটা কথা মনত ৰাখিবা, মই আগৰ পৰা কৈ আহিছো যেহেতু বৰ্তমান যথেষ্ট চ্যালেঞ্জিং হৈ আছে অসম চৰকাৰৰ পৰীক্ষাসমূহ কোৱালিফাই কৰিবৰ বাবে বা চাকৰি এটা ল'বৰ কাৰণে। প্ৰথমতে তোমালোকে ভাবি ল'বা, মই যদি উদাহৰণটো দিওঁ আসাম পুলিচৰ ক্ষেত্ৰতে, ইয়াৰ আগৰ বৰ্ষটোত যদি তোমালোকে চোৱা সাব ইন্সপেক্টৰৰ কথা কৈছো, এবি ইউবি অলপ বেছি ওলাইছিলে। সাব ইন্সপেক্টৰটোত যদি তোমালোকে চোৱা 144 মানে 144টা পোষ্ট ওলাইছিল। তাৰ ভিতৰত যদি চাওঁ আমাৰ লগত কানেক্টেড হৈ থকা ষ্টুডেণ্ট প্ৰায় 19 জনে এই পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। 144 পোষ্টৰ ভিতৰত মোৰ ধৰি লওক ছাবস্ক্ৰাইবাৰো ইমান নাই, যিমানখিনি আছে তাৰ ভিতৰত প্ৰায় 19 জনে কোৱালিফাই কৰিছিল। মনত ৰাখিবা তোমালোকে অল অসমৰ ভিতৰত ৰিটেন তেখেতলোকে কোৱালিফাই কৰিছিল, আৰু ধৰি লোৱা তাৰ বাদেওতো বহুসকলে কোৱালিফাই কৰিছে, কিন্তু তাৰ ভিতৰৰ পৰা আমাৰ লগত কানেক্টেড হৈ থকা প্ৰায় 6 জন ক্যান্ডিডেটে এই পোষ্টটো ল'বলৈ সক্ষম হৈছিল আসাম পুলিচ এসআই ক্ষেত্ৰত। তোমালোকে আমাৰ ভিডিঅ'বোৰ যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই চাই ল'বা, তাতে মই বিভিন্নজন এসআই কোৱালিফাই ক্যান্ডিডেটৰ ভিডিঅ' দি থৈছো, সেইখিনি তোমালোকে চাব পাৰা। এই কথাটো মই এই কাৰণে কৈছো কাৰণ তোমালোকে পোষ্ট কম ওলাইছে বুলি হতাশা নাভাবিবা। তোমালোকে এটা কথা মনত ৰাখিবা, তোমালোকৰ কাৰণে এটা পোষ্টে সাফিচিয়েন্ট, কাৰণ তুমি এটাহে চাকৰি কৰিবা, সেইকাৰণে ওলাব লাগিছিল। আমিও মানিছো, তোমালোকেও ভাবি আছিলা যে যথেষ্টখিনি পোষ্ট ওলাব, কিন্তু কম পোষ্ট ওলাইছে বুলি এইটো নহয় যে মই প্ৰিপাৰেচন নকৰিম বা মই যিখিনি কৰণীয় কাম সেইখিনি নকৰিম। তেনেকে যদি তোমালোকে ভাবি থাকা তোমালোকৰ এইটো ডাঙৰ ভুল হ'ব। যিমানখিনি পোষ্ট দিছে সেইখিনিৰ বাবে আমি খুব ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব আৰু নিজৰ বেষ্টটো দিবলৈ তোমালোকে চেষ্টা কৰা। প্ৰথম পইণ্টটো এইটো, তোমালোকক মই আকৌ এবাৰ কৈ গ'লো, তোমালোকে কম পোষ্ট ওলাইছে বুলি বহি নাথাকিবা, কম পোষ্ট ওলাইছে বুলি প্ৰিপাৰেচন নকৰিবা, কাট অফ হাই যাব বুলি তোমালোকে ভয় নাখাবা, কাৰণ তোমালোকক এটা পোষ্ট লাগে আৰু এটা পোষ্টৰ কাৰণে তোমালোকে প্ৰিপাৰেচন কৰা। উদাহৰণটো দিলোৱে, 144টা পোষ্টৰ ভিতৰত আমাৰ লগত কানেক্টেড হৈ থকা 19 জনে যদি পাছ কৰিছে, তোমালোকে ভাবা তোমালোকৰ হাতত এতিয়া 1700 পোষ্ট আছে। 1700 পোষ্টত তুমি 1:3 ঠিকে কোৱা কিমানখিনি ষ্টুডেণ্টে পাছ কৰিব। মই ফাইনেল সিলেকশ্যনৰ কথা কোৱা নাই, মই অকল ৰিটেনৰ কথা কৈছো এসআই ক্ষেত্ৰত, আৰু মই এবি ইউবি ক্ষেত্ৰত ফাইনেল সিলেকশ্যনৰ কথা কোৱা নাই, মই অনলি ফিজিকেলৰ কথা কৈ আছো। এতিয়া আহি গ'ল ছেকেণ্ড পইণ্টটো, আমাৰ লগত প্ৰায় সংখ্যক এসআই কেণ্ডিডেট কানেক্টেড হৈ আছে, যিহেতু এসআই ক্লাছসমূহ আমি কৰিছিলো বা পাৰ্চনেলি গাইড কৰিছিলো এসআইৰ বাবে, আৰু সেই আমি সফলো হৈছো। সম্পূৰ্ণ সফল হৈছো বুলি নকওঁ, কাৰণ আমি উপযুক্ত মানদণ্ডৰে ক্লাছসমূহ কৰিব পৰা নাই সময়ত, আৰু আমাৰ কিছুমান টেকনিকেল অসুবিধাও আছে। তথাপি যিমানখিনি পাৰো চেষ্টা কৰিছিলো যোৱা বৰ্ষত এসআই কেণ্ডিডেটসকলক সহায় কৰিবৰ বাবে। আমি সফলো হৈছো। প্ৰায় এতিয়া আমাৰ লগত কানেক্টেড হৈ থকা 6 জন ষ্টুডেণ্টে এসআই পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ লগতে চাকৰিটো ল'বলৈ সক্ষম হৈছিল। সৰ্বমুঠ যদি আমি চাওঁ ৰিটেন ক্লিয়াৰ কৰিছিল প্ৰায় 19 জন মানে। এতিয়া আহি গ'ল মেইন টপিকটো। তোমালোকে কুৱেশ্যন কৰি আছা যে 5000 পদৰ বিজ্ঞাপনৰ কথা কৈছিল, কিন্তু প্ৰায় 1700 মান পদৰহে বিজ্ঞাপন প্ৰকাশ কৰিলে। সাব ইন্সপেক্টৰৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিবনে, কামাণ্ডো পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিবনে, এপিআৰৰ পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিবনে, লগতে ফৰেষ্টাৰ পোষ্টৰ বিজ্ঞাপন কৰিবনে, আৰু বিভিন্ন ধৰণৰ 4th গ্ৰেডৰ যিসমূহ আসাম পুলিচৰ পোষ্ট আছে সেই পোষ্টসমূহৰ বিজ্ঞাপন কেতিয়া প্ৰকাশ কৰিব। এটা ডাঙৰ কুৱেশ্যন তোমালোকে আমাক সুধি থাকা, আৰু সকলোৱে কমেণ্ট কৰা, সকলো কমেণ্টৰে ৰিপ্লাই দিয়াটো সম্ভৱো নহয়, আৰু বহুতে ফোন কৰি থাকে, বহুতে মেছেজ কৰে। এই কুৱেশ্যনকেইটা মই কমন পাই আছো, বহুতে সুধি আছে, সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলো। তোমালোকে যদি আগৰ ডাটাবিলাক চোৱা, ধৰি লোৱা ইয়াৰ আগৰ বৰ্ষৰ যিবিলাক ৰিকুৱাৰমেণ্ট প্ৰচেছ বা এডভাৰটাইজমেণ্ট ওলোৱাৰ চিষ্টেম বা পদ্ধতি, সেই পদ্ধতিবিলাক যদি তোমালোকে চোৱা, তোমালোকে গম পাবা যে আসাম পুলিচ এসআই এবি ইউবি একেলগে পোষ্টৰ বিজ্ঞাপন প্ৰকাশ নকৰে, প্ৰথম কথা। আৰু তোমালোকে এটা কথা চিয়ৰ হৈ থাকা, 5000 বুলি কৈছে যিহেতু 1700 পোষ্টতে কিন্তু সীমাবদ্ধ নাথাকে। তোমালোকে 2-3 দিন ধৈৰ্য ধৰা, লাহে লাহে ষ্টেপ বাই ষ্টেপ
আসাম পুলিচ এসআই হওক এপিআৰও হওক লগতে বিভিন্ন ফৰ্থ গ্ৰেডৰ যিসমূহ পোষ্ট আছে সেই পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিব লগতে তোমালোকে সুধি আছিলা যে আসাম পুলিচ এসআই কিমান পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব হেতুটো মই ক'ব নোৱাৰিম কিমান পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব বা কোনো হেতু ক'ব নোৱাৰে যেতিয়া বিজ্ঞাপন প্ৰকাশ কৰিব তেতিয়াহে তোমালোকে গম পাবা যে আসাম পুলিচ এসআই বোলে 100টা পোষ্ট বোলে 80টা পোষ্ট বোলে 120টা ইমানটা পোষ্টৰ বিজ্ঞাপন প্ৰকাশ হৈছে সেই কথাখিনি আগতীয়াকৈ চিয়ৰ কৰি ক'ব নোৱাৰি কিন্তু 100% নহলো 90% তোমালোকে চিয়ৰ হৈ থাকা যে আসাম পুলিচ এসআই ক্ষেত্ৰত পদৰ বিজ্ঞাপন প্ৰকাশ কৰিবই লগতে এপিআৰই হওক লগতে ফৰেষ্ট গাৰ্ড আৰু এটা পোষ্টৰ কথা থাকি গ'ল কামাণ্ডো আসাম পুলিচ কামাণ্ডোৰ কথাও সুধি আছিল আৰু আসাম পুলিচ কামাণ্ডোৰ কথাও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে খুব স্পষ্টভাৱে কৈছে আসাম কামাণ্ডো অৰ্থাৎ আসাম পুলিচৰ যেটো কামাণ্ডো বেটেলিয়ন আছে সেই কামাণ্ডো বেটেলিয়নৰ পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিব এখন মিটিঙত তোমালোকে হয়তো আমাৰ ভিডিঅ' বিলাক যোনে ৰেগুলাৰ চাই আছে তেওঁলোকে গম পাব এখন মিটিঙত তেখেতে স্পষ্টভাৱে কৈছিল যে আসাম পুলিচ কামাণ্ডোৰ বিজ্ঞাপন প্ৰকাশ কৰিব সেইবাবে তোমালোকে হতাশাত ভুগিব নালাগে খুব কম সময়ৰ ভিতৰত 2 এদিনৰ ভিতৰতে আসাম পুলিচ এসআই ক্ষেত্ৰত বা এপিআৰৰ ক্ষেত্ৰত পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব আজি ভিডিঅ'টোত মই এইখিনি ইনফৰমেশন তোমালোকক দিবলৈ চেষ্টা কৰিলো কাৰণ বহুসকল ষ্টুডেন্টে আমাক কোৱেশ্চন বিলাক কৰি থকাৰ বাবে ভিডিঅ'টো বনালো সকলোৰে বাবে আৰু তোমালোকে পদ কম দিছে বা কাট অফ হাই যাব এটো কথা কেতিয়াও নাভাবিবা মই উদাহৰণত অলৰেডি ক'লো ইমানখিনি পোষ্টৰ তোমালোকক যেহেতু এটাহে লাগে সেইকাৰণে তোমালোকে নিজৰ বেষ্টটো দিবলৈ চেষ্টা কৰিবা আৰু মই যেটো জায়গাত আছো হেতু জায়গাত দেখিছো প্লেগ্ৰাউণ্ডত কিন্তু যথেষ্ট লৰাই বৰ্তমান অনুশীলন কৰি আছে আসাম পুলিচ এবিইউবিৰ বাবে আৰু এসআই বাবেও কিন্তু বহু সকল ষ্টুডেন্টে কিন্তু আমাৰ লগত কানেক্টেড হৈ থকা পঢ়া-শুনা কিন্তু খুব ভালদৰে কৰি আছে যোৱা বছৰৰ পৰা যি সকল ষ্টুডেন্টে পঢ়ি আছে বা 2-3 বছৰৰ পৰা যোন সকল ষ্টুডেন্টে পঢ়ি আছে তেখেতলোকৰটো অলপ আপডেট হৈ আছে আৰু যি সকল নতুনকৈ ভাবি আছে তেখেতলোকে কিন্তু খুব ভালদৰে পঢ়িব লাগিব কাৰণ পোষ্টৰ সংখ্যা কম ওলাব মই তোমালোকক ক'লো হয়তো যোৱাবাৰতকৈ এবাৰ পোষ্টৰ সংখ্যা কিন্তু কম হোৱাৰ সম্ভাৱনা বেছি আছে কাৰণ বহুকিটা ডিপাৰ্টমেন্টৰ পোষ্ট ওলাবলৈ এতিয়াও বাকি ধন্যবাদ আজিৰ ভিডিঅ'টো ইনফৰমেশন ইমানেই আছিল